মনে ভাবিছিল দুপৰীয়াৰ অতিথি সাক্ষাৎ নাৰায়ণ আৰু মনোবাঞ্ছা পূৰ্ণ হয় যদিহে তেওঁ কৰা যায় আপ্যায়ন মোৰ পুত্ৰ পাৰি নাই সতি সন্তান আশীৰ্বাদ লোৱা যাওক এই বুলি দুপৰীয়া কৰাই ভোজন এনেতে ত্ৰিজটা মুনিয়ে সত্যব্ৰতা মুনিক চাই কৈছিল এ মুনি বোলে 3 দিন মই আছো যে লঘুনে কিমান কলো হব মোক একোৱেই নিদিয়ে কথা শুনি সত্যব্ৰতাৰ বেয়া লাগি এইফালে আহাচোন এয়া দুপৰীয়াৰ অতিথি আহিছে নহয় চোৱা তুমি অতিথিৰ বাবে ৰন্ধা বঢ়া কৰা যোৱা ৰন্ধা বঢ়াৰ কাৰ্য ঠিক আছে পিতা কথা শুনি ৰন্ধা বঢ়া কৰিলা খাবলৈ হৈছে নহয় আহক ভিতৰলৈ আহক এনেকৈ এই অতিথিকে বিৰামুনি সাদৰ কৰি অতিথিকে বিৰামুনি আৰু খাই বৈ উঠি বুলি ঘৰলৈ যাবলৈও এনেকেই ত্ৰিজটা মুনিক চাই মোৰ পুত্ৰ বোৱাৰী সন্তান আৰু জ্ঞানৱতী এওঁলোকৰ বিবাহ হোৱাৰ 12 বছৰ পাৰ হৈ গ'ল বন্ধু 12 বছৰ পাৰ হৈ গ'ল কিন্তু এওঁলোকৰ কোনো সতি সন্তান নাই নিসন্তান পুত্ৰ বোৱাৰীবোৰ কৰ্ম সত্য কৰি তুমি যোৱাৰ সময়ত মোৰ বোৱাৰী সন্তানৰ বাবে আশীৰ্বাদ দি যোৱা বন্ধু তুমি দয়া কৰি সন্তানৰ বাবে আশীৰ্বাদ দি যোৱা বন্ধু তুমি দয়া কৰি বোৱাৰী আহা তোমালোক দুয়োজনে আহি মুনিৰ পৰা এতিয়া আশীৰ্বাদ লোৱাহি আহা আহা মুনিৰ পৰা সন্তানৰ বাবে আশীৰ্বাদ ল'বলৈ আগবাঢ়ি চৰণ খেদিবলৈ দুয়ো চৰণ খেদিবলৈ দুয়ো কিন্তু চাউকাই গুধা বেমাৰ আছে ভৰি
যেতিয়া পুত্ৰ বোৱাৰী ঘৃণাভাৱে দুয়োজনে চকু মুদি মুনিৰ চৰণ সেবিলা ঘৃণাভাৱে চকু মুদি দুয়োজনে মুনিৰ চৰণ সেবিলা এই কথা শ্ৰীজটা মুনিয়ে মনে মনে জানিব পাৰিলা তেতিয়া শ্ৰীজটা মুনিয়ে পুত্ৰ বোৱাৰীক চাই তোমালোকে মোক ঘৃণা কৰিছা পুত্ৰৱতী হ'ব বুলি আশীৰ্বাদ দিলা কিন্তু ঘৃণাভাৱে চকু মুদি মুনিৰ চৰণ চোৱাৰ বাবেই সেই পুত্ৰৰ মুখ চোৱাৰ লগে লগে দুয়োজনে অন্ধ হৈ পৰিব বুলি অভিশাপ কৰিলা সেই পুত্ৰৰ মুখ চোৱাৰ লগে লগে দুয়োজনে অন্ধ হৈ পৰিব বুলি অভিশাপ কৰিলা সন্তানৰ বাবে আশীৰ্বাদ লৈছিলো
হয়ুনি তার কথা খাবার তোমার আমি রখিয়েছি ন বল যাও বল বলতে একবার খবর করে নারী গনে আহি ও মেরি ধরিয়া
দিশত আৰু তোমালোকক পুত্ৰৱতী হবলৈ মুনিৰ পৰা এটি আশীৰ্বাদ ল'বলৈ কৈছিল কিন্তু তোমালোকে কি কৰিলা মুনিৰ সেই গোধা ব্যৱহাৰক ঘৃণা কৰি মুনিৰ চৰণ সেবিলা লৈও চকু মুদি মুনিৰ আশীৰ্বাদত তোমালোকে পুত্ৰৱতী হলা ঠিকেই কিন্তু ঘৃণা ভাৱে চকু মুদি মুনিৰ চৰণ চোৱাৰ বাবেই সেই পুত্ৰৰ মুখ চোৱাৰ লগে লগে দুয়োজনেই অন্ধ হৈ পৰিলা পুত্ৰ বোৱাৰী তোমালোকে অন্ধ হৈ পৰিলা কথা শুনি দুয়োজনে কান্দিবে অপরিমোহ